আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। এই উপলক্ষে কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচী। ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, নিৰ্বাচনী তত্ত্বাৱধায়ক বৈজয়ন্ত জয় পাণ্ডাৰ লগতে বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই। আমি পোনপটীয়াকৈ সেই অনুষ্ঠানৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। আমাৰ ধৰ্ম কৃষ্টি সংস্কৃতিৰ প্ৰাণকেন্দ্ৰসমূহত যিদৰে তেওঁলোকে আজি আঘাত কৰিছে তাৰ বিৰুদ্ধে সমস্ত যুৱ শক্তি প্ৰচণ্ড বিৰোধ প্ৰচণ্ড আৱাজেৰে একলগ হ'ব লাগিব। এহি সময় হে সহি সময় হে। শ্ৰদ্ধাৰ যুৱ শক্তি, আমি সকলোৱে জানো ভাৰতবৰ্ষ সনাতন ৰাষ্ট্ৰ, ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ। ভাৰতবৰ্ষই কেতিয়াও অন্য ধৰ্ম অন্য বিশ্বাসক কেতিয়াও উপলুমা কৰা নাই, কেতিয়াও আঘাত কৰা নাই। হিন্দু মানে য'ত সহনশীলতা আছে, হিন্দু মানে য'ত অন্যৰ ভালটোৰো গ্ৰহণযোগ্যতা আছে। সনাতন মানে সত্যম শিৱম সুন্দৰম। সনাতন মানে সমগ্ৰ বিশ্বক কৃণ্যত বিশ্ব মাৰ্জন কৰাৰ মন্ত্ৰ। সৰ্বে ভৱন্তু সুখিনা সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱে। সকলো বিশ্বৰ সকলো প্ৰাণী সুখেৰে থাকক, সন্তোষেৰে থাকক, নিৰোগী হৈ থাকক। এই বাণী, এই শাশ্বত বাণী বিশ্বৰ কোনোবা সভ্যতা সংস্কৃতিয়ে বিশ্ব মানৱৰ বিশ্বৰ কল্যাণৰ কাৰণে চিন্তা কৰিছেনে? 1893 চনত 11 ছেপ্টেম্বৰত স্বামী বিবেকানন্দই চিকাগোত ধৰ্ম মহাসভাত যেতিয়া বক্তৃতা দিছিল, মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ অফ আমেৰিকা, তেতিয়া তাৰ হলত থকা বিশ্বৰ সকলো তাৰ বিভিন্ন ধৰ্মাৱলম্বী লোকে তাত থিয় হৈ স্বামী বিবেকানন্দৰ এই দুটা শব্দৰ কাৰণে, ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ অফ আমেৰিকা, এই দুটা শব্দৰ কাৰণে প্ৰায় কেইবা মিনিট সময় কৰতালিৰে স্বামী বিবেকানন্দক তেতিয়া সম্ভাষণ জনাইছিল। স্বামী বিবেকানন্দই কিবা নতুন কথা কৈছিল নেকি? ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ অফ আমেৰিকা, আমাৰ ইয়াত ভাতৃ আৰু ভগ্নী, দদাইদেউ, বাইদেউ, পেহাদেউ, মামাদেউ, খুৰীদেউ, খুৰাদেউ, এইবিলাক শব্দ খুৰাৰ পিছতো দেউ, বাইদেউ, বাইদেউৰ পিছতো, বাইৰ পিছতো দেউ, দদাই, দদাইৰ পিছতো দেউ, অৰ্থাৎ শ্ৰদ্ধা আৰু সন্মান। এক পৰিয়ালৰ আমি যে সকলো আত্মিক সদস্য, আমাৰ মাজত ৰক্তৰ যি সম্পৰ্ক আছে, আমাৰ মাজত এক সংস্কৃতিত যে সম্পৰ্ক আছে, সেই কথাটোকে স্বামী বিবেকানন্দই বিশ্ব ধৰ্ম সভাত সনাতনী বাণীৰে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছিল।